নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 6 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অৱশেষত ৰাষ্ট্ৰপতিয়ে মোহৰ মাৰিছে ৱাকফ বিলৰ। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, ফেইল হৈছে মুছলমানৰ প্ৰতিবাদ আন্দোলন। অৱশেষত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিছে ৱাকফ বিলৰ। ডাঙৰ খবৰ এই মুহূৰ্তত জনাই দিয়াৰ চেষ্টা কৰিছো। আইনলৈ পৰিণত হৈছে ৱাকফ সংশোধনী বিধেয়ক। মুছলমানৰ প্ৰতিবাদ আন্দোলন কাম নকৰা হৈছে। আন্দোলনে আজি পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে। মুছলমানৰ প্ৰতিবাদ আন্দোলনৰ কাম নিদিলে এইবাৰ অৱশেষত ৰাষ্ট্ৰপতিয়ে মোহৰ মাৰিছে ৱাকফ বিলত। ফেইল হল বিৰোধীৰ প্ৰতিবাদ, ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিছে ৱাকফ সংশোধনী বিধেয়কত। লোকসভা ৰাজ্যসভাত ৱাকফ বিল গৃহীত হোৱাৰ পিছতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ স্বাক্ষৰ। আইনলৈ পৰিণত হৈছে ৱাকফ সংশোধনী বিধেয়ক। ৰাজ্যখনৰ বাবে সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে মুছলমানৰ পাছতে এইবাৰ খ্ৰীষ্টানৰ সম্পত্তিৰ ওপৰত চকু এইবাৰ মোদী চৰকাৰৰ। মুছলমানৰ পিছত এইবাৰ খ্ৰীষ্টানৰ সম্পত্তিত চকু দিছে মোদী চৰকাৰে। ৱাকফ সংশোধনী বিধেয়কক লৈ ৰাহুল গান্ধীৰ চাঞ্চল্যকৰ মন্তব্য। ৰাহুল গান্ধীয়ে কৈছে যে কেৱল মুছলমানকে নহয়, দেশৰ সকলো ধৰ্মলৈকে বিপদত মাতিব এইবাৰ ৱাকফ বিলে। কেৱল মুছলমানকে নহয়, দেশৰ সকলো ধৰ্মলৈকে বিপদ মাতিব ৱাকফে। দেশৰ প্ৰতিটো ধৰ্মকে টাৰ্গেট কৰাৰ পথ তৈয়াৰ কৰিছে এইখন বিজেপিয়ে। এফালৰ পৰা সকলো সম্প্ৰদায়ক টাৰ্গেট কৰিব ৱাকফ সংশোধনী বিধেয়কে। কেৱল সংবিধানেহে ৰক্ষা কৰিব পাৰিব দেশৰ মুছলমানক। সংবিধানৰ ওপৰত বিশ্বাস ৰাখিবলৈ দেশৰ মুছলমানক আহ্বান জনাইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ভাৰতৰ একতা আৰু গণতন্ত্ৰৰ বিৰুদ্ধে ৱাকফ সংশোধনী বিধেয়ক। এইবাৰ দেশৰ খ্ৰীষ্টান সম্প্ৰদায়ৰ গীৰ্জাৰ ভূমিৰ ওপৰত চকু দিছে RSSে। ভাৰতৰ কেথলিক প্ৰতিষ্ঠানসমূহৰ হাতত 7 কোটি হেক্টৰ মাটি আছে, যাৰ ফলত তেওঁলোক সৰ্ববৃহৎ মাটিৰ মালিক হৈ আছে। বিজেপিৰ পৰৱৰ্তী পদক্ষেপ হ'ল কেথলিক সম্প্ৰদায়ৰ মালিকাধীন সম্পত্তিসমূহ নিয়ন্ত্ৰণ কৰা। সংবিধানেই হৈছে একমাত্ৰ ডাল যিয়ে জনসাধাৰণক এনে আক্ৰমণৰ পৰা ৰক্ষা কৰে। ইয়াক ৰক্ষা কৰাটো আমাৰ সকলোৰে কৰ্তব্য। RSS বিজেপিক আক্ৰমণ কৰি ডাঙৰ মন্তব্য কৰিছে এইবাৰ ৰাহুল গান্ধীয়ে। আন এটা ডাঙৰ খবৰ হৈছে মুছলমানৰ শত্ৰু হৈ পৰিছে এতিয়া চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ। দুই কিং মেকাৰক এতিয়া শত্ৰু হিচাপে বিবেচনা কৰে এবাৰ দেশৰ মুছলমানে। মুছলমানৰ শত্ৰু চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ বাভলুটি মাৰি মুছলমানক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে নেমছুৱে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, বাভলুটি মাৰি মুছলমানক প্ৰতাৰণা কৰাৰ অভিযোগ দিছে নেমছুৱে। এবাৰ ৱাকফ বিধেয়কত গৃহীত হোৱাৰ পাছতে এইদৰে নেমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ৱাকফ সন্দৰ্ভত মুছলমানৰ পক্ষত নথকাৰ বাবেই আজি প্ৰতিবাদ সাব্যস্ত কৰিছে নেমছুৱে। প্ৰতিগৰাকী মুছলমান মন্ত্ৰী বিধায়কে সংগ এৰক নীতিশ নাইডুৰ। প্ৰতিবাদ সাব্যস্ত কৰি এই আহ্বান জনাইছে নেমছুৱে। নিৰ্বাচনৰ সময়তে আৱেগিক কৰি মুছলমানৰ ভোট লোৱা নেতা হৈছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু। নীতিশ কুমাৰে চন্দ্ৰবাবু নাইডুক আদৰি ল'লে আল্লাহে ক্ষমা নকৰে মুছলমানক। কোকৰাঝাৰ জিলাৰ ফকিৰা গ্ৰামত প্ৰতিকৃতি দাহ কৰি নেমছুৱে দৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। ডাঙৰ হৈ নকৰে মুছলমানে আকৌ ৱাকফৰ বিৰুদ্ধে সপ্তাহজোৰা প্ৰতিবাদে কঁপাব দেশ। ৱাকফৰ বিৰুদ্ধে সপ্তাহজোৰা প্ৰতিবাদে কঁপাব সমগ্ৰ দেশ। প্ৰতিখন ৰাজ্যতেই ৱাকফৰ বিৰুদ্ধে মুছলিম পাৰ্চনেল ল বৰ্ডৰ নেতৃত্বত হ'ব সৰ্ববৃহৎ প্ৰতিবাদ। বিজেপি চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ দিছে মুছলিম পাৰ্চনেল ল বৰ্ডে। প্ৰয়োজন হ'লে জেল পৰ্যন্ত যাবলৈ সাজু হৈ পৰিছে মুছলমান। অহা সপ্তাহৰ পৰাই দেশজুৰি প্ৰতিবাদৰ ঘোষণা কৰা হৈছে। ৱাকফ বাচাও, সংবিধান বাচাও শ্লোগানেৰে চলিব বৃহৎ প্ৰতিবাদ। দিল্লীৰ টাকটুৰা ষ্টেডিয়ামৰ পৰাই হ'ব সৰ্ববৃহৎ প্ৰতিবাদী কাৰ্যসূচী। আন এটা ডাঙৰ খবৰ হৈছে ক্ষমতাই মূৰত ধৰিছে বিজেপি চৰকাৰক। মুছলমানক অধিকাৰ বিচাৰি ৰাজপথ কঁপাব লাখ লাখ মুছলমানে। এই হুংকাৰ প্ৰদান কৰিছে আমছুৱে।
এই মুহূৰ্তত পলিটিক্যাল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। বিজেপি চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হৈছে মুছলমান আৰু আমচুৰ হাল্লাবোল কাৰ্যসূচী। মুছলমান জনতাক শৈক্ষিক, অৰ্থনৈতিক আৰু সামাজিকভাৱে অন্যায় অত্যাচাৰ চলাই থকা হৈছে। এইখন চৰকাৰে শোষণ কৰিছে। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি মুছলমান মহিলাৰ নাম কৰ্তন কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অসমৰ ইতিহাসৰ পৰা সংখ্যালঘুক লুকুৱাই পেলোৱাৰ চেষ্টা কৰিছে। হিমন্ত এনে অন্যায় অত্যাচাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব আমচু। ক্ষমতাই মূৰত ধৰিছে এইবাৰ বিজেপিক। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে বিজেপি চৰকাৰ নাথাকিলে মুছলমান মহিলাই ন্যায় নাপালেহেঁতেন। আজি ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপিত ব্যক্তিগত স্বাৰ্থ নাথাকে। কেৱল সিমানেই নহয়, মুছলমানক উদ্দেশ্য কৰি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, দেশৰ ভিতৰতে আটাইতকৈ শক্তিশালী দল হৈছে ভাৰতীয় জনতা পাৰ্টি। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। দেশৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় দল হৈছে বিজেপি আৰু বিজেপি দলটো পৰিয়াল কেন্দ্ৰিক শাসন ব্যৱস্থাৰে চলা দল নহয় বুলি মন্তব্য। বিজেপি দল কাৰ্যকৰ্তাৰ দল। বিজেপিত আছে নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ দৰে নেতা। বিজেপিতহে আছে সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰী। জৱাহৰলাল নেহৰুৱে কংগ্ৰেছক পৰিয়ালৰ দললৈ পৰিণত কৰিলে। কিন্তু বিজেপিয়ে কেৱল মাত্ৰ ৰাইজৰ কথা চিন্তা কৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপি দলটো একক, অনন্য আৰু আনতকৈ পৃথক বুলি মন্তব্য কৰিছে। বিজেপিত ব্যক্তিগত স্বাৰ্থ নাথাকে। বিজেপিৰ বাবে ৰাষ্ট্ৰই প্ৰথম, ৰাষ্ট্ৰই শেষ। বিজেপিৰ বাবে ৰাষ্ট্ৰই প্ৰথম, ৰাষ্ট্ৰই শেষ। ভাৰতীয় জনতা পাৰ্টীয়ে আমাক শিকাইছে নিস্বাৰ্থ দেশ সেৱা বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। ভাৰত মাতৃক সেৱা কৰিবলৈ আমি ভৱিষ্যতৰ প্ৰজন্ম সৃষ্টি কৰিব লাগিব। আজিৰ বাবে আমি ভবা নাই। আমি ভাবিছো আগন্তুক 100 বছৰ আগলৈ। আমি 100 বছৰ আগলৈ চিন্তা কৰিব লাগিব। কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে মুছলমান মহিলাই মোক নিজৰ সন্তান বুলি ভাবে। মুছলমান মহিলাক কোনোবাই অত্যাচাৰ কৰিলে মই সহ্য নকৰো। মুছলমান মহিলাই মোক নিজৰ সন্তান বুলি ভাবে। মুখ্যমন্ত্ৰীৰ মন্তব্য এয়া। মুছলমানৰ সম্পূৰ্ণ স্বাধীনতা আছে। মুছলমানৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে এইবাৰ ৱাকফ বিল ফালি ডাষ্টবিনত পেলাই দিম। মুছলমান বিৰোধী হৈছে এখন ৱাকফ বিল। মুছলমান বিৰোধী ৱাকফ বিল আমি ফালি পেলাম। আমাৰ চৰকাৰ আহিলেই ৱাকফ বিধেয়ক ফালি ডাষ্টবিনত পেলাই দিব। বিহাৰৰ ৰাজনীতি গৰম হৈ থকাৰ মাজতে এইবাৰ লালু পুত্ৰ তেজস্বী যাদৱৰ বিস্ফোৰক মন্তব্য। নীতিশ কুমাৰক বিজেপিয়ে ব্যৱহাৰ কৰা বুলি মন্তব্য কৰিছে তেজস্বীয়ে। এদিন হলেও আমি চৰকাৰ গঠন কৰিমেই। বিজেপিয়ে নিৰ্বাচনক লৈ নীতিশ কুমাৰক লগত ৰাখিব। বিজেপিয়ে নিৰ্বাচনলৈকেহে নীতিশ কুমাৰক লগত ৰাখিব। নিৰ্বাচনৰ পাছত নীতিশ কুমাৰৰ অৱস্থা কি হ'ব ৰাইজে জানে। বিজেপিক সংবিধান বিৰোধী দল আখ্যা দিছে তেজস্বীয়ে। সংবিধান বিৰোধী এটা দল। মুছলমান বিৰোধী ৱাকফ বিল আমি ফালি পেলাম। আমাৰ চৰকাৰ আহিলে ৱাকফ বিধেয়ক ফালি ডাষ্টবিনত পেলাই দিব বুলি মন্তব্য কৰিছে বিৰোধীয়ে। সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে বিপদত পৰিছে এইবাৰ ট্ৰাম্প চৰকাৰ। ট্ৰাম্প আৰু এলন মাস্কৰ বিৰুদ্ধে ওলাই আহিছে হাজাৰ হাজাৰ লোক। ট্ৰাম্পৰ নীতিক লৈ বিশ্ব চিন্তিত হৈ থাকোঁতে বিপদত পৰিছে ৰাষ্ট্ৰপতিগৰাকী। খুদ আমেৰিকাতেই ট্ৰাম্প আৰু এলন মাস্কৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ, সৰ্ববৃহৎ প্ৰতিবাদ। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। ৱাশ্বিংটনৰ ৰাজপথত উত্তাল প্ৰতিবাদ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে জনতাৰ। ট্ৰাম্পৰ টেৰিফ নীতিক সমালোচনা কৰিছে প্ৰতিবাদকাৰীয়ে। ট্ৰাম্প আৰু এলন মাস্ক বিৰোধী শ্লোগানত কঁপিছে এইবাৰ ৰাজপথ। ট্ৰাম্পৰ নীতিক লৈ বিশ্ব চিন্তিত হৈ থাকোঁতে বিপদত এইবাৰ ৰাষ্ট্ৰপতিগৰাকী। খুদ আমেৰিকাতেই ট্ৰাম্প আৰু এলন মাস্কৰ নীতিৰ বিৰুদ্ধে সৰ্ববৃহৎ প্ৰতিবাদ আজি দেখিবলৈ পোৱা গৈছে।
আজিৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে অসমৰ চাকিলে এইবাৰ উৰুৱাইছে উৰাজাহাজ ইতিহাস ৰচনা কৰিছে অসম সন্তান চাকিলে আমেৰিকাত উজলিছে বৰপেটাৰ সন্তান চাকিল খুদুৰ আমেৰিকাৰ পৰা অসমলৈ আহিছে ভাল খবৰ বৰপেটাৰ বহৰীৰ চাকিল তালুকদাৰে গৌৰৱ কঢ়িয়াই আনিছে অসমলৈ এই মুহূৰ্তত এটা ভাল খবৰ আমেৰিকা যুক্তৰাষ্ট্ৰত সফলতাৰে জাহাজ উৰুৱাইছে চাকিলে এবাৰ আবুল কালাম তালুকদাৰ আৰু খুৰশিদ চাহিদা হকৰ একমাত্ৰ পুত্ৰ চাকিল তালুকদাৰ আৰু তাৰ পিছতে ইতিহাস ৰচনা কৰিছে খবৰ লাভ কৰাৰ পাছতে আনন্দিত হৈ পৰিছে ৰাজ্যবাসী এই মুহূৰ্তত এটা ভাল খবৰ কিয়নো অসম সন্তানে আজি গৌৰৱ কঢ়িয়াই আনিছে এবাৰ উৰাজাহাজ চলাই এবাৰ নাম খুনাম অৰ্জন কৰি আহিছে আমেৰিকা যুক্তৰাষ্ট্ৰত সফলতাৰে উৰাজাহাজ উৰুৱাইছে এইগৰাকী চাকিলে ৰাজ্যবাসীৰ কাৰণে আন এটা ভাল খবৰ হৈছে 15 এপ্ৰিললৈকে শেষ সময়সীমা চৰকাৰী গড়ৰ বাবে আপুনি যদি জিঅ' টেকিং কৰা নাই এতিয়াই আপুনি কৰি লওক আপোনাৰ বাবে শেষ সুযোগ মাত্ৰ কেইটামান দিন বাকী আৰু 15 এপ্ৰিললৈকে শেষ সময়সীমা চৰকাৰৰ তৰফৰ পৰা বান্ধি দিয়া হৈছে চৰকাৰী ঘৰ লাভ কৰিবৰ কাৰণে আপুনি জিঅ' টেকিং কৰিবই লাগিব বৃদ্ধি কৰা হৈছে ইতিমধ্যে জিঅ' টেকিংৰ সময়সীমা 15 এপ্ৰিললৈকে সময়সীমা বান্ধি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ পূৰ্বে আপুনি জিঅ' টেকিং কৰিব লাগিব এটকাও টকাৰ প্ৰয়োজন নাই জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ দিব আপোনাৰ জিঅ' টেকিং আৰু তাৰ পূৰ্বে কৰক আপুনি জিঅ' টেকিংৰ কাম অন্যথা আপুনি চৰকাৰী ঘৰ লাভৰ পৰা আপুনি বঞ্চিত হৈ পৰিব আন এটা খবৰ হৈছে ৰাজ্যত ধুমুহা বৰষুণৰ তাণ্ডৱ তাৰ মাজতে এক শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে 5 গৰাকীকৈ লোকৰ লগত এক শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ধুমুহা বৰষুণ নিশা লখিমপুৰৰ বঙালমৰাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা মটৰচাইকেল আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে 5 জন গুৰুতৰভাৱে আহত হৈছে এফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ধুমুহা বৰষুণ আপোনাৰ যদি কোনো জৰুৰী কাম নাথাকে আপুনি বাহিৰলৈ ওলাই নাযাব কিয়নো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ ধুমুহাই বৰষুণ ধুমুহাই শিলাবৃষ্টিয়ে কাল ৰূপ ধাৰণ কৰিছে পৰৱৰ্তী খবৰটো হৈছে ভাৰতীয় বজাৰৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা প্লেটফৰ্ম হৈছে এবাৰ চ্যাট জিপিটি এই দাবী অপেন এআইৰ সৃষ্টিকৰ্তাৰ মাত্ৰ কেইবছৰ মানৰ আগতে কৃত্ৰিম বুদ্ধিমত্তা শব্দটো কল্পবিজ্ঞানৰ অংশ আছিল কিন্তু কোনে জানিছিল যে ইমান কম সময়ৰ ভিতৰতে ভাৰতীয় বজাৰত এআই বটে আধিপত্য বিস্তাৰ কৰিব চ্যাট জিপিটিয়ে 2022 চনৰ নৱেম্বৰ মাহৰ আত্মপ্ৰকাশ কৰিছিল অপেন এআইয়ে সৃষ্টি কৰা চ্যাট বোৰ্ডে সকলোকে আৰম্ভণিৰে পৰাই আচৰিত কৰি তুলিছে তেওঁ সোনকালে সকলোৰে হৃদয় জয় কৰিছিল এতিয়া তেওঁ ভাৰতৰ দ্ৰুতগতিত জনপ্ৰিয় হ'বলৈ আৰম্ভ কৰিছে ভাৰতীয় জনসাধাৰণৰ কৃপাত চ্যাট জিপিটি বজাৰে ভাৰতৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত নিজৰ শাখা বিয়পাইছে এই দাবী অপেন এআই পৰিচালকজনে নিজেই কৰিছে